নমস্কাৰ ৰাইজ, বহুদিনৰ পাছত পুৰণি কাম এটা কৰিব লৈছোঁ, মানে চাদৰত দহি গাঁঠিব লৈছোঁ। বহুদিন কৰাই হোৱা নাই, তো ভাবিলোঁ আজি এবাৰ ঘৰত আহোঁতেই ট্ৰাই কৰি চাওঁ। পাহৰিও যাব পাৰোঁতো, সেইবাবে এয়া ধুনীয়াকৈ চব কৰি লৈছোঁ আৰু 2-3-4টামান হৈছে। ভাবিলোঁ ভিডিঅ' এটা কৰিয়ে দিওঁ, যিহেতু ঘৰত আছোঁ। ঘৰত থাকিলে ভিডিঅ'বিলাক কৰি ভাল লাগে জানেনে, মানে যেতিয়া হোষ্টেলত যাওঁ ঘৰৰ ভিডিঅ'বিলাক মই চাই থাকোঁ, তেনেকৈ ঘৰৰ কথাবিলাক মনত ৰাখোঁ আৰু উপায় নাই, এনেকৈ চলিব লাগিব নহয় জানো। এয়া ধুনীয়াকৈ গাঁঠি আছোঁ আৰু গাঁঠি থাকোঁতে বৌয়ে ফোন কৰিলে যে কিবা খা যদি আহি যা, মানে ধনহঁত স্কুলৰ পৰা আহিব হৈছে, সিহঁতক আনিব যাব লাগে। আৰু গতিকে আমি তিনিওজনী আহি ইয়াতে বহি আছোঁ। বৌয়ে ধুনীয়াকৈ কিনি ল'লে ঠাণ্ডা আৰু ৱেইট কৰি আছোঁ আমাৰ চলিকেইটাৰ কাৰণে। আমাৰ উৎপতীয়া চলি দুটা আহি পালে, এতিয়াহে ঘৰত থকা কথা আৰু ইমান দেৰি শান্তিতে আছিলোঁ বাৰু। আৰু তাৰপাছত বাবুই ফোন কৰিলে, তাৰ কিবা এটা পাৰ্চেল আছে। তাৰপাছত পাৰ্চেলটো ল'লোঁ আৰু খুলি চাই দেখিলোঁ এই হাইলাইটাৰকেইটা অৰ্ডাৰ